নমস্কাৰ। নমস্কাৰ। ৰূপহী সমবায় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে সকলো দলসকলে। হয়, মই আপোনালোকৰ জৰিয়তে আপোনালোকৰ টীমৰ সকলোলৈ শ্ৰদ্ধা যাচিছোঁ, নমস্কাৰ জনাইছোঁ। হয়, আমি এইবাৰ অন্যান্য বাৰতকৈ অলপ ব্যতিক্ৰম দেখা গৈছে যে ৰূপহী সমবায় সমিতিৰ নিৰ্বাচন অনুষ্ঠিত হ'লে এনেকুৱা পৰিস্থিতি আমি দেখা নাই। যিহেতু ইয়াত কংগ্ৰেছ আৰু বিজেপি পাৰ্টিৰ দুয়োটা দলৰ মানুহেই খাটাখাটি কৰি আছে, যাৰ কাৰণে সমত উঠিছে ৰাজনৈতিক মহল। আৰু মই বিশেষত আপোনাৰ সঞ্চালক মণ্ডলীৰ পদত ময়ো ষ্টেণ্ড দিছোঁ বা থিয় হৈছোঁ। মোৰ নাম মহম্মদ আকবৰ আলী প্ৰমুখ্যে আৰু আপোনাৰ 13জন কেণ্ডিডেট আমাৰ কংগ্ৰেছ তৰফৰ পৰা সমৰ্থন জনাইছে। আৰু আমি এই 14জন মানুহেই একেবাৰে পুৱাৰে পৰা ৰাতিলৈকে দিনে নিশাই কষ্ট কৰি আছোঁ। আমি ভাবোঁ যে কংগ্ৰেছ সমৰ্থিত যিহেতু আৰু এই অঞ্চলটোৱেই মিয়া এলেকা আৰু যাৰ কাৰণে মানে বিজেপি বনাম কংগ্ৰেছ হৈছে, গতিকে আমাৰ জিকাটো আমি ভাবোঁ যে আমি নিশ্চিত। আপুনি কিমান আশাবাদী? আমি 100% আশাবাদী আমাৰ টিমেই জিকে। আপোনাৰ এটাই উদ্দেশ্য হ'ল আপুনি ৰাইজক সেৱা কৰাৰ উদ্দেশ্যে আপুনি এবাৰ আগবাঢ়ি আহিছে। আপুনি বিভিন্ন অনুষ্ঠানত জড়িত ৰাইজক সেৱাৰ লগত কি কয় এই ক্ষেত্ৰত আপুনি কি কয়? আমি এটা সংকল্পবদ্ধ লৈছোঁ অলৰেডি যে আমি যিসকল জিকিম প্ৰত্যেকজন ব্যক্তিয়ে যাতে আমি এই অঞ্চলৰ দুখীয়া জনগণৰ বা আমাৰ যিসকল পিছপৰা মানুহ আছে তেওঁলোকৰ উন্নতিৰ কাৰণে সমবায়ৰ জৰিয়তে যিমানখিনি পৰা যায় সেইখিনি কাম আমি কৰিম বুলি আশা ৰাখিছোঁ। আৰু লগতে আমি জনসেৱাটো কৰিবলৈ আগবাঢ়ি আহিছোঁ। ৰাইজৰ সমৰ্থন কেনেকুৱা পাইছে এবাৰ? ৰাইজৰ সমৰ্থন আমি একদম বিপুল পৰিমাণে পাইছোঁ। আৰু ইয়াৰ লগতে মই এইখিনি ক'ব খুজিছোঁ যে আমাৰ মাননীয় বিধায়ক নুৰুল হুদা মহোদয়ে আপোনাৰ এই কেণ্ডিডেট প্ৰক্ষেপ কৰাৰ পিছতো তেওঁ দিনে নিশায়ো যিখিনি যোগাযোগ কৰিব পাৰিছে আৰু অনাগত দিনত মিটিং মাটাঙো কৰিব। এই ক্ষেত্ৰত বিপুল সঁহাৰি ৰাইজে দিছে যে আপোনাৰ যিসকল সমৰ্থিত প্ৰাৰ্থী আছে প্ৰত্যেককে আমি জিকাবলৈ কুণ্ঠাবদ্ধ। ধন্যবাদ।